মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত এআই উন্নয়নৰ গংগা দলঙৰ অভাৱে জনতালৈ নমাইছে বিপদসংকুল যাত্ৰা। মন্ত্ৰী মহোদয়, এবাৰ চকু দিয়ক আপুনি। হয়, এখন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই কলিয়াবৰৰ শংকৰডাঙা গাঁৱৰ ৰাইজৰ এটা জুৰিৰে বিপদসংকুল যাত্ৰা। কেৱল ভাষণত উন্নয়ন আৰু বিকাশৰ শ্লোগানৰ নিজৰা বিয়পোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আজিও অৱহেলিত কলিয়াবৰৰ এটা অঞ্চল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আছিল ৰাজ্যত এখনো বাঁহ কাঠৰ দলং নাথাকিব, কিন্তু এখনো দলং নাই বাবে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে। উন্নয়নৰ শ্লোগানেৰে বিকশিত অসম গঢ়াৰ যি লক্ষ্য বিজেপি চৰকাৰ আছিল, সেয়া যেন সম্পূৰ্ণ ধোঁৱা চাঙত পৰিণত হৈছে। তাৰ এখন সঁচা ছবি আমি দেখুৱাম আপোনালোকক। কলিয়াবৰৰ হাতীগাঁও গাঁও পঞ্চায়ত অন্তৰ্গত হাটবাগান আৰু কেলডেন চাহ বাগিচাৰ মাজৰ যি শংকৰডাঙা গাঁও আছে, সেই শংকৰডাঙা গাঁৱৰ মাজেৰে বৈ গৈছে এটি জুৰি, আৰু তাৰ মাজত এখন দলং নতুনকৈ নিৰ্মাণ হৈছিল, কিন্তু যি নিৰ্মাণ আধাখনীয়া হৈ থাকিল, যাৰ বাবে অতি বিপদজনকভাৱে প্ৰতিদিনে গাঁৱৰ গঞা ৰাইজ ছাত্ৰ ছাত্ৰীয়ে বিপদজনকভাৱে জুৰি পাৰ হৈ অহা যোৱা কৰিব লগা হয়। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেলিডেন ৮ নং ৱাৰ্ডৰ শংকৰডাঙা গাঁৱৰ মাজেৰে বৈ যোৱা এটা জুৰিৰে বিপদসংকুল যাত্ৰা গাঁওবাসীৰ। হাতীগাঁও বাগিচা আৰু কেলিডেন চাহ বাগিচাৰ মাজতে অৱস্থিত শংকৰডাঙা গাঁৱৰ মাজেৰে বৈ যোৱা এই জুৰিটোত হাতীগাঁও বাগিচা গাঁও পঞ্চায়তে নিৰ্মাণ কৰিছিল এখন দলং, কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল দলংখন, যাৰ ফলত বিপদসংকুলভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি গাঁওবাসীয়ে জুৰিৰ মাজেৰে খোজকাঢ়ি নিতৌ পাৰ হ'ব লগা হয় জুৰিটো। পূৰ্বতে জুৰিটো পাৰ হ'বৰ বাবে এখন বাঁহৰ দলং গাঁওবাসীয়ে তৈয়াৰ কৰিছিল যদিও নতুনকৈ নিৰ্মাণ হোৱা দলংখনৰ বাবেই পুৰণি বাঁহৰ দলংখন ভাঙি পেলোৱা হয়। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কিশোৰ কৰ্মকাৰে দলংখনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান সময়লৈ দলংখন সম্পূৰ্ণৰূপে নিৰ্মাণ নকৰিলে। দলংখনৰ দুয়োটা মূৰে বৃহৎ বৃহৎ গাঁত, যাৰ ফলত দলঙৰ ওপৰেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। স্কুল যাবৰ কাৰণে বজাৰ কৰিব লাগে, পানীৰ কাৰণে, সেইকাৰণে সুবিধাটো এক পাক ঘূৰিবই লাগিব। উপায় নাই, তোমালোকৰ দিগদাৰ হয় ন? কেলডিং ৮ নম্বৰ ৱাৰ্ড হয় এইটো। এই পঞ্চায়তে ৰাস্তা দুখন বনালে, দলংখন বনালে, ৰাস্তাটো যোনটো মাটি দিলে মানে মাটিকেইটা ধৰ চব বহাই গ'লেই, লাষ্টত এই দলংটো বনালে ৪ লাখ টকা কিমান টকাত দি বোলে এতিয়া দলংটো ভাঙি থাকিল নে কেনেকৈ বনালে দলংটো। এতিয়া ধৰ ৩ মাহ হৈছেহে দলংখন বনা, এই অলপমান পানী আহিলে দলংখনো ভাঙি গ'ল নে। চাইডে গাঁত গৈ আছে দলংখন, মানে মই কৈছোঁ আৰু চৰকাৰে এইখন দলংখন আৰু এবাৰ বনাই দিলে ভালেই আছিল নেকি। এতিয়া ল'ৰা ছোৱালীটো অহা যোৱা কৰিব দিগদাৰ হয়। স্কুল মানে বন্ধই হ'ল আৰু স্কুল, আমাৰ ইফালে দোকানদাৰীও নাই, কাম যাবলৈ অসুবিধা, কাম চাম যাবলৈও বহুত অসুবিধা, দোকানদাৰী আমার ডাঙাত নাই, বহুত কষ্ট, দোকান চোকান সব ওদিকে আছে, দলং ভাঙি গেল, এখন তো পুরাই কষ্ট হবে। এখন ল'ৰা ছোৱালী পানী দি যায় ন? হ্যাঁ, পানী দি যায় সব ল'ৰা ছোৱালী। হ্যাঁ, আৰু দোকান চোকান কি নদী পাৰ হৈ যাব লাগে? হ্যাঁ, দোকান নদী পার হৈ যাব লাগে। এই দলংটো কি বনাইছে, হোৱা নাই নেকি? বনাই কেনে ইয়াতে ছড়ি দিলেন, এরকম তোৰে বনাই ৰহি। উন্নয়নৰ ঢাকঢোল বজোৱা এইখন বিজেপি চৰকাৰৰ চকু পৰিবনে এনে পিছপৰা অঞ্চলসমূহলৈ, নে কেৱল উন্নয়ন আৰু বিকাশৰ শ্লোগানেই গাই থাকিব? বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ পশ্চিম কলিয়াবৰ মণ্ডল সভাপতিৰ তথা হাতীগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কিশোৰ কৰ্মকাৰে দলংখন আধৰুৱাকৈ এৰি কিয় চকুমুদা কুলিৰ ভাও জুৰি আছে, সেইলৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। ৰাইজৰ বহুত অসুবিধা হয়, যাতে আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, আমি পঢ়াবৰ কাৰণে বহুত কষ্ট পাই আছোঁ। এই স্কুল পঢ়িছে, আমাৰ হাটবাগান পৰি গ'ল, এইফালেদি যাব পাৰিলে বহুত কষ্ট হয়, আৰু ল'ৰা ছোৱালী আমাৰ বহুত ৰিক্স হৈ যায়। স্কুললৈ গ'লে কাপোৰ তিতি যায় চাগে? কাপোৰ তিতি যায়, ইয়াত যাব নোৱাৰে, পাৰ কৰিব নোৱাৰে, কেতিয়াবা কোচত দাঙি লৈ পাৰ কৰিব লাগিব। আমি যেন তেন এইটো বাঁহৰ দলং এটা বনাইছিলোঁ,
পঞ্চায়তে আমাক এটা দলং বনাই দিলে, ৰাস্তাখন বনাই দিলে। ৰাস্তাখনতো আমাৰ এটা গাড়ীও নোসোমায়, দলংখনক আমি ব্যৱহাৰো কৰিব নোৱাৰিলোঁ। দলংখন বনালে পূৰা কৰা নাই। পঞ্চায়তৰ কাম ভাল হোৱা নাই নেকি? ভাল হোৱা নাই পঞ্চায়তে। এতিয়া যে পানী বাঢ়িছে, বাৰিষা হৈছে, বজাৰ সমাৰলৈ মানুহ এইফালে যায় নেকি? বজাৰ চব আমি এইফালে দিয়ে কৰিব পাৰোঁ। কেলিডেন বজাৰ হয় আমাৰ, এইফালে দিয়ে অহা যোৱা কৰোঁ। অহা যোৱা কৰে প্ৰায় 200-300 মানুহ এনেকুৱা অহা যোৱা কৰে এইটো ৰাস্তা। ৰাতি দিন এনেকৈ অহা যোৱা কৰে? ৰাতি দিনে নন ষ্টপ এইটো দিয়ে অহা যোৱা কৰোঁ। ৰাতিও পানী দিয়ে অহা যোৱা কৰে? হয়। আৰু ল'ৰা ছোৱালীবিলাক যে আছে এইফালে পানী দিয়ে অহা যোৱা কৰে নেকি? পানী দিয়ে অহা যোৱা কৰা হয়। এতিয়াতো ভয় হৈছে, পানী বাঢ়িছে। ভয় লাগিছে আমাৰ ল'ৰা ছোৱালীক এইটো ৰাস্তা দি পাৰ কৰিব আমাকো ভয় লাগে না, স্কুল যাব পঠিয়াবৰ কাৰণে। যদি মা দেউতা নাথাকিলে ইয়াত পাৰ হ'ব নোৱাৰে, মা দেউতাৰ লগত থাকিব লাগিব। এতিয়া চৰকাৰক কি ক'ব আপুনি? চৰকাৰে ইমানে আমি জনাই আছোঁ যে যাতে এইটো পঞ্চায়তে আমাক দলংটো ভালকৈ সুবিধা কৰি দিয়ক আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যাবৰ কাৰণে। আমাৰ ৰাইজেও যাব নোৱাৰা হৈ গৈছে, এনেকুৱা হৈ গৈছে আমি এক পাক ঘূৰি যাব লাগিব এতিয়া। না আমাৰ গাড়ী মটৰ নাই, অসুবিধা। আমি দুখীয়া মানুহ, আমি এইফালেদি ঘূৰি যাবৰ কাৰণে বহুত দূৰ হৈ যায় বজাৰ চজাৰ কৰিবৰ কাৰণে। সেইটো কাৰণে আমাক এইটো দলংটো চৰকাৰে ইমানে আবেদন জনাই আছোঁ যে যাতে এইটো দলংটো বনাই দিয়ক আমাক। আমাৰ এইটো হাতীগাঁও পঞ্চায়ত পৰে। আপোনাৰ কেশু কৰ্মকাৰ তেখেত আছিলে? হয়। কেশু কৰ্মকাৰৰ পঞ্চায়তত সভাপতি থাকোঁতে বনোৱা? হয়। আৰু হাতীগাঁও পঞ্চায়ত হয় ন? হয়। অসুবিধা হয় যথেষ্ট ৰাইজৰ? অসুবিধা বহুত। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তইও বিষয়টো দৃষ্টিগোচৰ কৰিব বুলি আশা কৰে ৰাইজে। মানুহৰ জীৱনক লৈ হেতালি খেলা কিশোৰ কৰ্মকাৰৰ কামত অসন্তুষ্ট হৈ গাঁওবাসীয়ে চৰকাৰক দাবী জনাইছে যে অনতিপলমে দলংখন নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে যেন। আনহাতে 3টা কালভাৰ্টৰ ওপৰত নিৰ্মীয়মান দলংখন কিমান উৎকৃষ্ট মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে বা কিমান দিনলৈ যাতায়াত উপযোগী হৈ থাকিব সেয়া সময়ত হ'ব লক্ষণীয়। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।